ধনুৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে আপোনালোকৰ দিনবোৰ কেনেকৈ পাৰ হ'ব আৰু কি কাম আপোনালোকে কৰিব লাগিব। এই মাহত আপোনালোকৰ ওপৰত মা লক্ষ্মীৰ পৰম কৃপা দেখিবলৈ পোৱা যায়। প্ৰচুৰ পৰিমাণে ঘৰত ধনৰ আগমন হ'ব আৰু নতুনকৈ আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰ সুযোগ সুবিধা নামি আহিব। আহক তেনেহ'লে আজিৰ ভিডিঅ'টোৰ যোগেদি মাৰ্চ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত জানি লওঁ ধনু ৰাশিৰ। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ধনুৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহত নিজৰ মানসিক অস্থিৰতা আপোনালোকৰ ভাল হৈ পৰা দেখিবলৈ পোৱা যাব, কিন্তু মাজে সময়ে আপোনালোকৰ মনটো চঞ্চল হৈ পৰিব পাৰে। মনটো চঞ্চল হৈ পৰাৰ কাৰণে আপোনালোকৰ হাতৰ পৰা যাতে কিবা সুযোগ হেৰাই নাযায় তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰখাটো দৰকাৰ। যিবিলাক মানুহৰ পৰা আপোনালোকৰ আজিলৈকে একো লাভ হোৱা নাই সেই মানুহক আপোনালোকে এই মাহত বেছি গুৰুত্ব নিদিয়াটো উচিত। সেই মানুহৰ প্ৰতি যদি আপোনালোকে বেছি দয়ালু হয় বা বেছিকৈ যদি গুৰুত্ব দিয়ে তেনেহ'লে সেই মানুহে সুবিধা লোৱাৰ আশংকা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে আন্তৰিকতা বৃদ্ধি পাব আৰু বন্ধুৰ সংখ্যা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকে ইমান অসুবিধা দেখিবলৈ নাপাব। আয়ৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব এই মাহত আপোনালোকৰ। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পাব, কিন্তু ব্যৱসায়ত যাতে অবান্তিক ক্ষতি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম বুলি ক'ব পৰা যায়। কৰ্মত যদি কিবা ক্ষেত্ৰত আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে বিনিয়োগ কৰিব পাৰিব। মাহৰ শেষৰ ফাললৈ সন্তানৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ, কাৰণ সন্তানৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব আৰু সংগ সুখ আপোনালোকে লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায় এই মাৰ্চ মাহটো। প্ৰেমৰ ক্ষেত্ৰত শুভ হিচাপে পাৰ হ'ব আৰু প্ৰেমৰ প্ৰস্তাৱ যদি এই মাহত দিব বিচাৰে তেনেহ'লেও আপোনালোকে দিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ভ্ৰমণ কৰিব বিচাৰিলে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজত আপোনালোক সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পাবলগীয়া অৰ্থ আপোনালোকে লাভ কৰিব পাৰিব। সেই অৰ্থ লাভ কৰাৰ ক্ষেত্ৰত কোনো আত্মীয়ই আপোনালোকক সহায় সহযোগিতা কৰিব। পূৰ্ণভাৱে ঘৰত কিবা কাম কৰিব বিচাৰিলেও কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত অতিথি আলহীৰ আগমনৰ ফলত ঘৰত এক আনন্দময় পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব। কাৰোবাক যদি কিবা বস্তু আপোনালোকে দিব বিচাৰে বা ধাৰলৈ দিব বিচাৰিলে বা উপহাৰ হিচাপে দিব বিচাৰিলে কেতিয়াও সন্ধ্যাৰ সময়ত আপোনালোকে দিয়াটো উচিত নহয়। নিজৰ কথাত অটল ৰাখিবলৈ চেষ্টা কৰিব। যদি নিজৰ কথাত অটল নাথাকে তেনেহ'লে আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব পাৰে আৰু ইয়াৰ উপৰিও আপোনালোকে সামাজিক ক্ষেত্ৰত মান সন্মান হেৰুৱাবলগীয়াও হ'ব পাৰে। আপোনালোকে এই মাহত সংগৰ লগত থাকি আনন্দিত অনুভৱ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকি ইমান অসুবিধা নাপাব, কিন্তু কোনো লোকে যাতে আপোনালোকক বিশ্বাসঘাতকতা কৰিব নোৱাৰে বা কোনো লোকে যাতে আপোনাক বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে কিন্তু এই মাহত অকণমান লক্ষ্য ৰখাটো উচিত। ডাঙৰ ব্যৱসায় কৰা লোকসকলে লেনদেনৰ ক্ষেত্ৰত এই মাহত আপোনালোকে অকণমান লক্ষ্য ৰাখক। শেষৰ ফাললৈ বিশেষকৈ আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ। ব্যৱসায় কৰা মানুহসকলৰ পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। বেছি সময় আপোনালোকে ঘৰত দিবলৈ এই মাহত চেষ্টা কৰাটো দৰকাৰ। ইয়াৰ ফলত পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। আপোনাৰ জীৱন লগৰীৰ স্বাস্থ্য অসুস্থ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে তেওঁৰ স্বাস্থ্যৰ প্ৰতি অকণমান পাৰে যদি বিশেষকৈ লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ বহু বেছি ভাল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নিজকে আত্মবিশ্বাসী কৰি তুলিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। নিজৰ উৎকণ্ঠাৰ ভাৱটো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। যদি আপুনি কিবা কাম ঘৰত কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে কৰিব পাৰিব। ঘৰৰ মানুহৰ পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। নতুনকৈ যদি ঘৰ বনাব বিচাৰে তেনেহ'লেও এই মাহত আপোনালোকে বনাব বিচাৰিলে বনাব পাৰিব। বিজ্ঞানসন্মতভাৱেও আপোনালোকে যদি কিবা কাম কৰিব বিচাৰে তেনেহ'লে এই মাহটো অনুকূল বুলিও ক'ব পৰা যায়। চাকৰিয়ালসকলৰ কাৰণে মংগল হিচাপে পাৰ হ'ব। নতুনকৈ মাটি বাৰী কিনা বেচাৰ ক্ষেত্ৰত আপোনালোকে বিবাদৰ মাজত সোমাই পৰাৰ সম্ভাৱনা কিন্তু দেখিবলৈ পোৱা যাব পাৰে। কিবা যাতে বিবাদৰ মাজত আপোনালোক সোমাই পৰিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব।
প্ৰশাসনিক বিষয়াসকলৰ কাৰণে ব্যস্ততা বৃদ্ধি পাবলৈ ধৰিব। প্ৰশাসনিক বিষয়াসকলে পুৰণি কিছুমান কামৰ ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। লগতে চাকৰিয়ালসকলৰো ব্যস্ততা বৃদ্ধি পাবলৈ ধৰিব পাৰে। ঘৰত যদি চাকৰিয়ালসকলে এই মাহত বেছিকৈ সময় দিব বিচাৰে তেনেহ'লেও ইমান বেয়া নহ'ব। ৰৈ থকা ধন লাভ কৰিব পাৰিব আৰু এই ধন লাভ কৰাৰ ক্ষেত্ৰত বন্ধুবৰ্গই বা কোনো আত্মীয়ই আপোনাক সহায় সহযোগিতা কৰিব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত ভালদৰে চাই বুজি ক্ৰয় কৰিব বা নতুনকৈ যদি ঘৰত গাড়ী গুৰা কিনিব বিচাৰে, বিশেষকৈ যদি আপোনালোকে ঘৰত ছেকেণ্ড হেণ্ড গাড়ী কিনিব বিচাৰে তেনেহ'লে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব আৰু দুই এজনক নোসোধাকৈ কেতিয়াও আপোনালোকে কোনো এটা সিদ্ধান্ত লোৱাটো উচিত নহয়। যদি বিশেষ কাৰণত সিদ্ধান্ত ল'বলগীয়া হয় তেনেহ'লে কোনো আত্মীয়ৰ সিদ্ধান্ত ল'ব বা কোনো গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। সময়ে সময়ে আপোনালোকে কিবা কাম কৰি ভাল ফল দেখুৱাব পাৰিব। বৈবাহিক জীৱনত আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব, কিন্তু আপোনালোকৰ জীৱন লগৰীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখি স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো বেয়া নহ'ব বুলি ক'ব পৰা যায়। পুৰণি পৰিকল্পিত কিছুমান কামত আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব বা সেই কাম আপোনালোকৰ সিদ্ধি হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছতে ক'ব লাগিব যে মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ইমান আপোনালোকৰ এই মাহত ক্ষতি নহ'ব বা ইমান আপোনালোকে এই মাহত উৎকণ্ঠাও লাভ কৰিব নোৱাৰিব। ঘৰত যদি পোহনীয়া জীৱ জন্তু এই মাহত আনিব বিচাৰে আপোনালোকে আনিব বিচাৰিব বা আনিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত আপোনালোকে নিজৰ প্ৰতিভা দেখুৱাব পাৰিব আৰু নিজৰ ক্ষমতা দেখুৱাব পাৰিব। ৰুক্ষ কিছুমান কামত আপোনালোক ৰুক্ষ হৈ পৰিবলগীয়াও হ'ব পাৰে। পৰিয়ালবৰ্গৰ মাজত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক ক্ষেত্ৰত লাভৱান হ'বলৈ ধৰিব আৰু আকৰ্ষণীয় কিছুমান কামত আপোনালোকে আগুৱাই যাব পাৰিব। আপুনি দীৰ্ঘদিন কৰি থকা কামত ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব এই মাহৰ শেষৰ ফাললৈ বা আপোনালোকে পিছৰ মাহৰ প্ৰথম ভাগতেই। কঠিন পৰিশ্ৰম কৰাৰ ফলত আপোনালোকে উচিত ফল বা উচিত লাভ কৰিবলৈ সক্ষম হোৱাও দেখিবলৈ পোৱা যাব পাৰে বা যিমান কাম কৰিব বা যিমান কঠিন কাম কৰিব তাৰ উচিত ফল আপোনালোকে এই মাহত সুন্দৰভাৱে লাভ কৰিব পাৰিব। পদোন্নতি হ'ব কৰ্মক্ষেত্ৰত। অতীতৰ কিছুমান কৰ্মত আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। কিবা কামৰ কাৰণে আপোনালোকে স্থান পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে। কিবা কাম যদি আপোনালোকে কৰিব নোৱাৰে সেই কামত কেতিয়াও আপোনালোকে উস্তাদি মৰাটো এই মাহৰ কাৰণে উচিত নহ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত কথা বতৰা কওঁতে খুব সাৱধানতা অৱলম্বন কৰিব, নহ'লে আপোনালোকৰ মান সন্মান হানি হোৱাৰ সম্ভাৱনা আছে সামাজিক ক্ষেত্ৰত। সেইকাৰণে এই ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কিবা কাম কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰিব আৰু নিবনুৱাসকলৰ কাৰণে কৰ্মলাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব আপোনালোকৰ। নতুনকৈ কিবা কৰিবলৈ আপোনালোকে চেষ্টা কৰিলে কৰিব পাৰিব। নিজৰ কৰ্মত যিমান মনোযোগ দিব তিমান আৰ্থিক ক্ষেত্ৰত উন্নতি লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। বেলেগে কোৱা কথাত আপোনালোকে নগৈ কিবা কাম কৰিব বিচাৰিলে এবাৰ ভালকৈ ভবা গুণা কৰি সেই কাম তাৰ পিছতহে আপোনালোকে কৰাটো উচিত বুলি ক'ব পৰা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।